Hello everyone, welcome to Academy and myself Ankur. So আজি আমি এইটো ভিডিঅ'ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 2011 চনৰ পৰা 2012 চনলৈকে যিবিলাক নেৰেশ্যন চেঞ্জৰ কুৱেশ্যন আহিছে সেই কুৱেশ্যনবিলাক আৰু ইয়াৰ সলিউশ্যন লৈ আহিছোঁ। গতিকে আমি সেই 2011 চনৰ পৰা 2020 চনলৈকে সেই যোৱা 10 বছৰত যিমানখিনি নেৰেশ্যন চেঞ্জৰ কুৱেশ্যন আহিছে হাইস্কুল শিক্ষান্ত পৰীক্ষা বা SSLC এক্সামত সেই সকলোখিনি কুৱেশ্যনৰে মই এইটো ভিডিঅ'ত সলিউশ্যন কৰি দিম। আৰু এইটো মই ভাবিছোঁ যে আমাৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অষ্টম শ্ৰেণীৰ নৱম শ্ৰেণীৰ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ভিডিঅ'টো যথেষ্ট উপকাৰী হ'ব আৰু তেওঁলোক এই ভিডিঅ'টো চোৱাৰ পাছত যথেষ্টখিনি উপকৃত হ'বলৈ সক্ষম হ'ব। তো নেৰেশ্যন চেঞ্জ কি হয়, নেৰেশ্যন চেঞ্জ কেনেকৈ কৰে, নেৰেশ্যন চেঞ্জ কৰাৰ ৰুলছবিলাক সেই সকলোবিলাকৰ ওপৰত অলৰেডি আমি ভিডিঅ' আপলোড কৰিলোঁ। আৰু সেই ভিডিঅ'বিলাক যদি ছাত্ৰ ছাত্ৰীসকলে চোৱা নাই তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, ছাত্ৰ ছাত্ৰীসকলে সেই ডেছক্ৰিপশ্যনত থকা লিংকত গৈ ভিডিঅ'বিলাক চাই ল'ব পাৰিব। আৰু তোমালোকৰ যিখিনি ডাউট আছে, যিখিনি কনফিউজন আছে, যিখিনি সন্দেহ আছে সকলোখিনি এই ভিডিঅ'খিনি চোৱাৰ পাছত তোমালোকে মই ভাবোঁ যে দূৰ কৰিবলৈ সক্ষম হ'বা। আৰু এইটো ভিডিঅ'ত কেৱল যোৱা 10 বছৰৰ যোৱা 10 বছৰৰ মেট্ৰিকত অহা সেই নেৰেশ্যন চেঞ্জৰ কুৱেশ্যন আনচাৰবিলাকহে আছে। আৰু এইটো মানে তোমালোকে সেইটো নাভাবিবা যে আমি এই যোৱা 10 বছৰৰ নেৰেশ্যনখিনি কৰিলোঁ আৰু এইকেইটাই এক্সামত আহিব, এইকেইটা লিখিলে আমি মাৰ্কছটো পাম, সেইটো কেতিয়াও নাভাবিবা। এইটো জাষ্ট তোমালোকৰ উদাহৰণৰ বাবে দিয়া বুলি ধৰা, তোমালোকৰ এক্সাৰচাইজৰ কাৰণে দিয়া বুলি ধৰা, তোমালোকৰ প্ৰেক্টিছৰ কাৰণে দিছোঁ বুলি ধৰা। জাষ্ট এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰৰ কুৱেশ্যন পাবা তোমালোকে, কিন্তু এই দুটাকৈ আছে 10 বছৰত 20টা। এই যি 20টা কৰাই দিম মই, 20টাৰ সলিউশ্যন মই ভিডিঅ'টোত কৰাই দিম, সেইকেইটাই পৰীক্ষাত আহিব বুলি কেতিয়াও ভাবি নল'বা। আৰু সলিউশ্যনখিনি কৰি দিয়াৰ আগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে তোমালোকে যেতিয়া নেৰেশ্যন চেঞ্জ কৰিবা, নেৰেশ্যন চেঞ্জ কৰিবলৈ যেতিয়া কুৱেশ্যন পাবা বা নেৰেশ্যন চেঞ্জৰ বিষয়ে শিকিবলৈ যাবা, তাৰ আগতেই তোমালোকে টেন্সৰ বিষয়ে খুব ভালদৰে শিকি ল'ব লাগিব। আৰু টেন্সটো যদি ভালদৰে শিকি নোলোৱা তেন্তে তোমালোকে ভইচ চেঞ্জো কৰিব নোৱাৰা, নেৰেশ্যনো কৰিব নোৱাৰা, আৰু ইংৰাজী ভাষাটো ভালকৈ আয়ত্ব কৰিব নোৱাৰিবা, লগতে লিখিবলৈও তোমালোকৰ সমস্যা হ'ব। গতিকে টেন্সৰ কথাখিনি তোমালোকে গ্ৰামাৰ বুকত চাই ল'ব পাৰিবা, কিবা বুজি নাপালে ভিডিঅ' আপলোড কৰি থোৱা আছে, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে গৈ চাব পাৰিবা। গতিকে মই সেইখিনি চাই ল'ব বুলি ভাবিছোঁ। আৰু ইয়াৰ উপৰিও দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি তেওঁলোকৰ টেক্সট বুকৰ আটাইবিলাক চেপ্টাৰৰে এক্সপ্লেনেশ্যন আৰু সলিউশ্যনৰ ভিডিঅ' আপলোড কৰিলোঁ। সেইবিলাক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গৈ তোমালোকে লিংকটোত গৈ প্লেলিষ্টত যাব পাৰিবা, তাতে সকলো ভিডিঅ' আছে। আশা কৰিছোঁ তোমালোকৰ হেল্পফুল হ'ব আৰু তোমালোকৰ কথা ভাবি আমি এইখিনি কৰি আছোঁ যিহেতু, গতিকে তোমালোকৰ উপকাৰ হ'লে আমাৰ সেই কষ্টখিনি বা আমাৰ যিখিনি আশা আছে সেইখিনি সাৰ্থক হ'ব বুলি ভাবোঁ। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। তো ফাৰ্ষ্ট অফ অল মই 2011 চনত যিকেইটা আহিছিলে সেইকেইটা নেৰেশ্যন কৰি দিব বিচাৰিছোঁ। প্ৰথমটো আহিছিলে দ্য মেকানিক ছেইড আই উইল ৰিপেয়াৰ ইয়'ৰ কাৰ টুমৰো। নেক্সট হৈছে দ্য টিচাৰ এনকুৱাইৰ্ড অফ দ্য পিউপিল ইফ হি হেড ডান হিজ হোমৱৰ্ক। এতিয়া চোৱা কথাটো, তোমালোকক পৰীক্ষাত ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰা বা ইনডাইৰেক্ট নেৰেশ্যনৰ পৰা ডাইৰেক্ট নেৰেশ্যন কৰা বুলি কেতিয়াও কুৱেশ্যন নাহে। তোমালোকক আহিব যে এনেকৈ ইউজ দ্য কাৰেক্ট টেন্স, এইটো কাৰেক্ট টেন্স লিখিলোঁ মই, এইটো তোমালোকে কাটি দিবা ইউজ দ্য কাৰেক্ট টেন্স নহয়, সেইটো মই কিবা বেলেগৰ ভিডিঅ' টাইপ কৰি আছিলোঁ তেতিয়া সেইটো এড হৈ গ'ল। তোমালোকৰ আহিব যে কি আহিব, চেঞ্জ দ্য নেৰেশ্যন অফ দ্য ফলোয়িং চেণ্টেঞ্চেছ, তেনেকৈ আহিব। এইটো কাটি দিবা তোমালোকে, এইটো ভাবি নল'বা। এইটোত মোৰ মই কাৰেক্ট টেন্সৰ ভিডিঅ' এটা বনাইছিলোঁ, তাত থাকি গ'ল এইখিনি। তো চেঞ্জ দ্য নেৰেশ্যন অফ দ্য ফলোয়িং চেণ্টেঞ্চেছ এনেকৈ কুৱেশ্যন আহিব। তাতে তোমালোকক ডাইৰেক্ট নেৰেশ্যন নে ইনডাইৰেক্ট নেৰেশ্যন কি কৈ নিদিয়ে তোমালোকে দেখিয়ে গম পাব লাগিব এইটো ডাইৰেক্ট নেৰেশ্যন হয় বা ইনডাইৰেক্ট নেৰেশ্যন হয়। আৰু ডাইৰেক্ট নেৰেশ্যন হৈ থাকিলে সেইটো ইনডাইৰেক্ট নেৰেশ্যনলৈ নিব লাগিব, আৰু ইনডাইৰেক্টত থাকিলে সেইটো ডাইৰেক্টলৈ নিব লাগিব। গতিকে সেই নিয়মখিনিৰ বাবে তোমালোকে আগৰ ভিডিঅ'কেইটা চাই ল'বা, নহ'লে মই এইটো ভিডিঅ'ত যদি সেইখিনি ক'ব যাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব পাৰে। ঠিক আছে, তো প্ৰথমটো আহিছে চোৱা, দ্য মেকানিক ছেইড আই উইল ৰিপেয়াৰ ইয়'ৰ কাৰ টুমৰো। মেকানিকজনে কৈছিল, ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে, গতিকে উইল থাকিলে সেইটো কি হয়, উড হয়। আৰু টুমৰো থাকিলে কি হয়, টুমৰটো নেক্সট ডে হয় বা দ্য ফলোয়িং ডে হয়। আৰু ইনভাৰ্টেড কমাটো আঁতৰাবৰ বাবে আমি কি আনিম, ডেট। গতিকে আনচাৰটো কি হ'ব, দ্য মেকানিক ছেইড ডেট হি উড ৰিপেয়াৰ ইয়'ৰ কাৰ, প্ৰনাউনটো চেঞ্জ হৈছে আৰু আই উইলটো হিটো প্ৰনাউনটো চেঞ্জ হৈছে। গতিকে দ্য মেকানিক ছেইড ডেট হি উড ৰিপেয়াৰ মাই কাৰ দ্য নেক্সট ডে।
or the mechanic said that he would repair my car the following day. সেইটো হ'ব নেক্সটটো চোৱা the teacher inquired of the pupil if he had done his homework. ঠিক আছে এইটো মই লিখোঁতে কিবা থাকি গ'ল হয়তো নহ'বা কিবা খেলি মেলিৰ কাৰণে হৈ গ'ল মই সেইটো তোমালোকক কৈ দিম তোমালোকে এইটো বুলি ধৰি নল'বা হা কেতিয়াবা মোৰো টাইপ কৰোঁতে খেলি মেলি হৈ যায় চ' মই সেইটো কৈ দিব বিচাৰিছোঁ মই নাচালোঁ মানে পেজটো আগতে এবাৰ তো দ্য টিচাৰ এনকুৱাৰ্ড অফ দ্য পিপল ইফ হি হেড ডান হিজ হোমৱৰ্ক হয়নে সেইটো কি হয় সেইটো ইণ্টাৰগেটিভ চেণ্টেন্সৰ ইনডাইৰেক্ট নেশ্যন আছে গতিকে সেইটো ডাইৰেক্ট নেশ্যন কৰিব লাগিব ডাইৰেক্ট নেশ্যন কৰাৰ লগে লগে কি হ'ব যিহেতু সেইটো পাষ্ট টেন্সত আছে আৰু এইটো পাষ্ট পাৰফেক্টত আছে গতিকে সেইটো আমি পাষ্ট টেন্সো লিখিব পাৰোঁ চিম্পল পাষ্ট টেন্সো লিখিব পাৰোঁ ইন দ্য ডাইৰেক্ট নেশ্যনত বা প্ৰেজেণ্ট পাৰফেক্টটো লিখিব পাৰোঁ গতিকে মই প্ৰেজেণ্ট পাৰফেক্টত কৰিম আনচাৰটো হ'ব দ্য টিচাৰ আস্ক দ্য পিউপিল হেভ ইউ ডান ইয়'ৰ হোমৱৰ্ক এইটো কুৱেশ্যন মাৰ্ক হ'ব হা ইনভাৰ্টেড কমাৰ আগত কুৱেশ্যন মাৰ্ক হ'ব গতিকে কি হ'ব দ্য টিচাৰ আস্ক দ্য পিউপিল হেভ ইউ ডান ইয়'ৰ হোমৱৰ্ক ইউ ডান ইয়'ৰ হোমৱৰ্ক নহয় দেই হেভ ইউ ডান ইয়'ৰ হোমৱৰ্ক কুৱেশ্যন মাৰ্ক চ' এণ্ড চৰি ফৰ দিছ পাৰ্টিকুলাৰ চেণ্টেন্স নেক্সট আচ্ছা নেক্সটটো যোৱাৰ আগত মই আৰু এটা কথা কৈ ল'ব বিচাৰিছোঁ ইয়াতে হিটো আমি প্ৰনাউনটো ইউ কৈছোঁ আৰু হিজটো ইউৰ কৈছোঁ কিয় কৈছোঁ সেইটো ইনডাইৰেক্টৰ পৰা আমি ডাইৰেক্টলৈ নিছোঁ নেক্সট 2012 কিনি চাওঁ ডাঙৰ কৈছোঁ তেতিয়া তোমালোকৰ সুবিধা হ'ব জুম কৰি দিছোঁ 2012 প্ৰথম কৈছে হি ছেইড অনেষ্টি ইজ দ্য বেষ্ট পলিচি নেক্সট হৈছে হি ছেইড ডেট হি টেক্স বাথ ইন দ্য ব্ৰহ্মপুত্ৰ এভৰি মৰ্ণিং প্ৰথমটো আমি দেখিছোঁ যে এইটো ইউনিভাৰ্চেল ট্ৰুথ অনেষ্টি ইজ দ্য বেষ্ট পলিচি গতিকে ইউনিভাৰ্চেল ট্ৰুথৰ ক্ষেত্ৰত কি আছিল তাতে কোনো চেঞ্জ নহয় জাষ্ট ডেটটো বহাই ইনভাৰ্টেড কমাটো আঁতৰাই দিলেই হয় গতিকে সেইটো খুব ইজি গতিকে কি হ'ব হি ছেইড ডেট অনেষ্টি ইজ দ্য বেষ্ট পলিচি দেন নেক্সটটো চোৱা নেক্সটটো ইনডাইৰেক্ট নেশ্যনত আছে হি ছেইড ডেট হি টেক্স বাথ ইন দ্য ব্ৰহ্মপুত্ৰ এভৰি মৰ্ণিং তেওঁ কয় যে তেওঁ ব্ৰহ্মপুত্ৰত সদায় ৰাতিপুৱা গা ধুৱে সেইটো অভ্যাসবশত কাম বা হেবিচুৱেল একশ্যন সেইটোও কোনো চেঞ্জ নহয় আমি প্ৰনাউনটো যিহেতু চেঞ্জ হ'ব সেইটো কাৰণে প্ৰনাউনটোহে চেঞ্জ কৰিম চোৱা হি ছেইড ডেটৰ ঠাইত আমি কমা অৰ্ধকমা ষ্টাৰ্ট কৰিছোঁ আৰু হিটো যিহেতু তেওঁ নিজৰ কথা কৈছে গতিকে সেইটো আমি কি লিখিম আই প্ৰনাউনটো চেঞ্জ হৈছে চোৱা হি ছেইড আই টেক্সটো টেক হ'ব কিয় আইৰ লগত টেক্স নহয় গতিকে হি ছেইড ডেট হি টেক্স বাথ ইন দ্য ব্ৰহ্মপুত্ৰ এভৰি মৰ্ণিং সেইটো কি হ'ব হি ছেইড আই টেক বাথ ইন দ্য ব্ৰহ্মপুত্ৰ এভৰি মৰ্ণিং হ'ল সেইটো নেক্সট আমি 2013 খিনিলৈ যাওঁ এতিয়া 2013 দুটা আহিছে কি আছে চাওঁ প্ৰথমটো আছে চি ছেইড দ্য ৱাটাৰ ইজ বইলিং নেক্সট হৈছে মীৰা ছেইড ডেট হা মাদাৰ হেড বিন ছাফাৰিং ফ্ৰম ফিভাৰ প্ৰথমটো ইনডাইৰেক্ট নেশ্যনত আছে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে আৰু ৰিপৰ্টেড স্পীচটো প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে হা ৰিপৰ্টিং ভাৰ্বটো যেতিয়া পাষ্ট টেন্সত থাকে আৰু ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেণ্ট কণ্টিনিউৱাছ হয় তেতিয়া আমি ইনডাইৰেক্ট নেশ্যনত কি লিখোঁ আমি পাষ্ট কণ্টিনিউৱাছ টেন্স লিখোঁ গতিকে চি ছেইড দ্য ৱাটাৰ ইজ বইলিং তাত ইনভাৰ্টেড কমাটো আঁতৰাৰ বাবে ডেট আহিব আৰু বাকীখিনি কি হ'ল লিখিব লাগিব পাষ্ট কণ্টিনিউৱাছত গতিকে আনচাৰটো কি হ'ব চি ছেইড ডেট দ্য ৱাটাৰ ৱাজ বইলিং ফুল ষ্টপ হ'ব হা নেক্সটটো চোৱা মীৰা ছেইড ডেট হা মাদাৰ হেড বিন ছাফাৰিং ফ্ৰম ফিভাৰ এইটো ইনডাইৰেক্ট নেশ্যনত আছে যিহেতু আমি গম পাওঁ যে ডাইৰেক্ট নেৰেশ্যনত যদি প্ৰেজেণ্ট পাৰফেক্ট থাকে আৰু ৰিপৰ্টেড স্পীচটো প্ৰেজেণ্ট পাৰফেক্ট থাকে আৰু ৰিপৰ্টেড স্পীচটো পাষ্ট টেন্স থাকে তেতিয়া আমি পাষ্ট পাৰফেক্ট টেন্স লিখোঁ গতিকে এইটোত দেখিলোঁ যে সেইটো পাষ্ট পাৰফেক্ট লিখা আছে গতিকে সেইটো আমি যেতিয়া ডাইৰেক্ট নেশ্যনলৈ নিম ডাইৰেক্ট নেশ্যনলৈ নিলে কিহত লিখিব লাগিব সেইটো প্ৰেজেণ্ট পাৰফেক্টত লিখিব লাগিব আৰু ৰিপৰ্টিং ভাৰ্বটো চিম্পল পাষ্ট টেন্সত লিখিব লাগিব গতিকে আনচাৰটো হ'ব কি মীৰা ছেইড কমা ডেটটোৰ কাৰণে ইনভাৰ্টেড কমা আহিলে মাই মাদাৰ হাৰ মাদাৰটোৰ ঠাইত কি হ'ল মাই মাদাৰ হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ হেড বিনটো হেজ বিন হৈছে কিয় ইয়াত আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিছোঁ ওপৰটোত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ আছে আমি তলতো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ ব্যৱহাৰ কৰিছোঁ হ'ল সেইটো গতিকে মীৰা ছেইড ডেট হাৰ মাদাৰ হেড বিন ছাফাৰিং ফ্ৰম ফিভাৰটো কি হ'ব মীৰা ছেইড মাই মাদাৰ হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ দেন চি ছেইড দ্য ৱাটাৰ ইজ বইলিংটো কি হ'ব চি ছেইড ডেট দ্য ৱাটাৰ ৱাজ বইলিং কিয় হৈছে যে ৰিপৰ্টিং ভাৰ্বটো ইয়াত পাষ্ট টেন্সত আছে আৰু ৰিপৰ্টেড স্পীচটো যিহেতু প্ৰেজেণ্ট কণ্টিনিউৱাছ আছে সেইটো পাষ্ট কণ্টিনিউৱাছ হ'ব আৰু পাছৰটোত কি হৈছে আমি যদি ইনডাইৰেক্ট নেশ্যনটো চাই লওঁ সেইটো প্ৰেজেণ্ট পাৰফেক্টত আছে গতিকে এইটো যিহেতু ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে গতিকে সেইটো পাষ্ট পাৰফেক্ট হয় গতিকে চিম্পল কথা আমি ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট নিলেও সেই জাষ্ট উল্টাটো হ'ব গতিকে 2013 অহা সেই দুটা আছিলে সেইকেইটা আছিলে কি
প্ৰথমটো আছিলে চি ছেইড দ্য ৱাটাৰ ইজ বইলিং, সেইটো মই বুজালোঁ অলৰেডি। নেক্সটটো আছিলে মীৰা ছেইড ডেট হাৰ মাদাৰ হেড বিন ছাফাৰিং ফ্ৰম ফিভাৰ, সেইটো কি হ'ব মীৰা ছেইড কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট মাই মাদাৰ হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ। সেইটো বুজি পাইছা বুলি ভাবিছোঁ। তো নেক্সট 2014 কি আহিছিলে চাম। হি ট'ল্ড হাৰ নট টু ডিষ্টাৰ্ব হিম, সেইটো কিহত আছে ইনডাইৰেক্ট নেৰেশ্যনত আছে, আৰু আমি দেখিয়ে গম পালোঁ যে এইটো ইম্পাৰেটিভ চেণ্টেন্স হয়। ইম্পাৰেটিভ চেণ্টেন্স বা আদেশ অনুৰোধসূচক বাক্য, আদেশ দিছে হয়নে নহয়। গতিকে সেইটো কি হ'ব, নটটো থাকিলে কি লিখিম আমি ডোণ্ট লিখিম, যেনেকৈ ডু নট থাকিলে নটটো লিখিম ইনডাইৰেক্ট নেৰেশ্যনলৈ নিবলৈ, ইয়াতো একেই লিখিম হা। গতিকে আনচাৰটো কি হ'ব হি ট'ল্ড হাৰ, ট'ল্ড টু হাৰ নহয় কিন্তু ট'ল্ড হাৰ হ'ব, চৰি হি ট'ল্ড হাৰটো কি হ'ব ইয়াতে হি ছেইড টু হাৰ হ'ব, হি ছেইড টু হাৰ নটটোৰ কাৰণে আমি ইনভাৰ্টেড কমা আৰু কমা ষ্টাৰ্ট কৰিলোঁ, দেন ডোণ্ট ডিষ্টাৰ্ব মি, ইয়াতে হিমটো মি হৈছে, তেওঁক ডিষ্টাৰ্ব কৰিবলৈ মনা কৈছিলে, মানে সেইটো আমি ডাইৰেক্ট নেৰেশ্যনত যদি লিখোঁ কি হ'ব মি হ'ব। সেইটো হ'ল হি ট'ল্ড হাৰ নট টু ডিষ্টাৰ্ব হিমটো কি হ'ব তেতিয়াহ'লে হি ছেইড টু হাৰ ডোণ্ট ডিষ্টাৰ্ব মি। বুজি পাইছা বুলি মই আশা কৰিছোঁ। তাৰ পাছতো একেই দিছে, ইম্পাৰেটিভ চেণ্টেন্স দিছে, আদেশ বা অনুৰোধসূচক বাক্য, সেইটোও খুব সহজেই হয়। সেইটোত জাষ্ট ডু নট থাকিলে আমি নটটো লিখিম, আৰু ডু নট যদি নাথাকে ডাইৰেক্ট যদি অৰ্ডাৰ বা ৰিকুৱেষ্টটো থাকে তেতিয়া আমি টু লিখিম। গতিকে মাই মাদাৰ ছেইড টু মি ডোণ্ট টেল এ লাই, ছেইডটো আমি ট'ল্ড কৰিলোঁ, মাই মাদাৰ ট'ল্ড কাক কৈছে মোক, মাই মাদাৰ ট'ল্ড মি, তো ডু নটৰ ঠাইত কি লিখিম আমি নট টু, ইয়াতে কোনো ডেট নাহে হা, নট টু টেল এ লাই। গতিকে 2014 কেইটা সেইকেইটা আছিল। মই আকৌ এবাৰ কৈ দিছোঁ চোৱা, হি ট'ল্ড হাৰ নট টু ডিষ্টাৰ্ব হিম, হি ছেইড টু হাৰ ডোণ্ট ডিষ্টাৰ্ব মি হ'ব। নেক্সট মাই মাদাৰ ছেইড টু মি ডোণ্ট টেল এ লাই, ডাইৰেক্ট নেৰেশ্যনত আছে, ইনডাইৰেক্ট কৰিলে কি হ'ব মাদাৰ ট'ল্ড মি নট টু টেল এ লাই। গতিকে এইকেইটা আছিল 2014 বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অহা নেৰেশ্যন চেঞ্জৰ কুৱেশ্যন দুটা। নেক্সট 2015 যাম আমি। 2015 কেইটা কি আছিলে, হোৱাট এ বিউটিফুল বিল্ডিং হি ছেইড, এনেকুৱা এটা উদাহৰণ মই তোমালোকক ইয়াৰ আগৰ ভিডিঅ'টোত দিছিলোঁ, যে যেতিয়া এক্সক্লেমেটৰী চেণ্টেন্সৰ আমি নেৰেশ্যন চেঞ্জ কৰোঁ, আৰু এক্সক্লেমেটৰী চেণ্টেন্সত যেতিয়া WH কুৱেশ্যনে ষ্টাৰ্ট হয় তেতিয়া আমি কি কৰোঁ, বাকী এক্সক্লেইমড উইথ জয়, এক্সক্লেইমড উইথ চৰো সেইখিনি একেই থাকে, জাষ্ট আমি কি কৰিব লাগে সেইটো এছাৰ্টিভ চেণ্টেন্স কৰিব লাগে। হোৱাট এ বিউটিফুল বিল্ডিং মিনছ দ্য বিল্ডিং ইজ ভেৰি বিউটিফুল, মানে বিল্ডিংটো যে কিমান ধুনীয়া, তাৰমানে বিল্ডিংটো বহুত ধুনীয়া হয়নে নহয়। গতিকে সেইটো আমি কি কৰিব লাগিব, সেইটো এছাৰ্টিভ চেণ্টেন্স কৰিব লাগিব, আৰু এছাৰ্টিভ চেণ্টেন্স কৰিলে হোৱাট এ বিউটিফুল বিল্ডিংটো কি হ'ব দ্য বিল্ডিং ইজ ভেৰি বিউটিফুল। আৰু যিহেতু হি ছেইডটো ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে, গতিকে ইজটো ৱাজ হৈ যাব। গতিকে আনচাৰটো কি হ'ব, হি এক্সক্লেইমড উইথ ৱণ্ডাৰ ডেট ইট ৱাজ এ ভেৰি বিউটিফুল বিল্ডিং। হোৱাট এ বিউটিফুল বিল্ডিং হি ছেইডটো কি হ'ব, হি এক্সক্লেইমড উইথ ৱণ্ডাৰ, যিটো আশ্চৰ্য প্ৰকাশ কৰিছে সেইবাবে ৱণ্ডাৰ হৈছে, ডেট ইট ৱাজ এ ভেৰি বিউটিফুল বিল্ডিং হ'ল। নেক্সট চি প্ৰপ'জড ডেট উই শ্বুড গ' ফৰ এ ৱাক, যেতিয়া লেটছ ষ্টাৰ্ট লেটছ গ' তেতিয়া সেইবিলাক থাকে, তেতিয়া সাধাৰণতে প্ৰপ'জ লিখা হয় ইম্পাৰেটিভ চেণ্টেন্স। গতিকে সেইটো কি হ'ব, চি প্ৰপ'জডৰ ঠাইত আমি চি ছেইড লিখিম কমা লেটছ গ' ফৰ এ ৱাক, শ্বুডটো ইয়াত নাথাকে কিন্তু। গতিকে চি প্ৰপ'জ ডেট উই শ্বুড গ' ফৰ এ ৱাকটো যেতিয়া আমি ডাইৰেক্ট নেৰেশ্যনলৈ নিম তেতিয়া কি হ'ব, চি ছেইড কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট লেটছ গ' ফৰ এ ৱাক। গতিকে এই দুটা আছিল 2015 বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যি দুটা নেৰেশ্যন চেঞ্জৰ কুৱেশ্যন আছিলে সেই দুটা, আৰু সেই দুটা মই তোমালোকক চলিউশ্যন কৰি দিলোঁ। তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছোঁ। যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই পাছত আকৌ বুজাই দিম। হ'ল 2015 হৈ গ'ল। দেন আমি 2016 আহিম। 2016 কি দিছে প্ৰথমতে আনচাৰকেইটা চাই লওঁ। কেন ইউ ড্ৰাইভ এ কাৰ আই ছেইড টু ৰহিম, ইণ্ট্ৰগেটিভ চেণ্টেন্স, য়েছ ন' কুৱেশ্যনেৰে আৰম্ভ হোৱা দেই, য়েছ ন' কুৱেশ্যনেৰে আৰম্ভ হোৱা, মানে সেইটো কি আছিলে অ'পেন এণ্ডেড ক্ল'জ এণ্ডেড যে আছিলে তেনেকুৱা। নেক্সটটো চোৱা, দ্য ষ্ট্ৰেঞ্জাৰ আস্কড মি ইফ আই কুড টেল হিম দ্য ৱে টু দ্য পোষ্ট অফিচ, সেইটো ইনডাইৰেক্ট নেৰেশ্যনত আছে, সেইটো ইণ্ট্ৰগেটিভ চেণ্টেন্স, সেইটো ক্ল'জ এণ্ডেড কুৱেশ্যন হয়। আৰু ক্ল'জ এণ্ডেড আৰু অ'পেন এণ্ডেড কি আছিলে, ক্ল'জ এণ্ডেড মানে সেইবিলাক কুৱেশ্যন বা সেইবিলাক ইণ্ট্ৰগেটিভ চেণ্টেন্স যিবিলাকৰ আনচাৰ আমি য়েছ ন'ৰে দিব পাৰোঁ। য়েছ ন'ৰে দিব পাৰোঁ মানে তুমি ভাত খালানে বুলি সোধোঁ, যদি তুমি পঢ়িলানে বুলি সোধোঁ, যদি কৰা হ'ল তেতিয়া য়েছ বুলি ক'ব পাৰোঁ, যদি নাই কৰা ন' বুলি ক'ব পাৰোঁ। কিন্তু মই যদি সোধোঁ যে তুমি কোনখন স্কুলত পঢ়া,
তুমি কোনখন কলেজত পঢ়া, তেতিয়া কি হ'ব, তেতিয়া আমি য়েছ ন'ৰে আনচাৰটো দিব নোৱাৰোঁ। আৰু সেইটো যিটো আনচাৰ আমি য়েছ ন'ৰে দিব নোৱাৰোঁ সাধাৰণতে সেইটোক কি বুলি কোৱা হয়, অ'পেন এণ্ডেড কুৱেশ্যন। আৰু যিটোক দিব পাৰি য়েছ ন'ৰে সেইটো ক্ল'জ এণ্ডেড কুৱেশ্যন। গতিকে কেন ইউ ড্ৰাইভ এ কাৰ, আই ছেইড টু ৰহিম, সেইটো কি হয়, ক্ল'জ এণ্ডেড চেণ্টেন্স বা ক্ল'জ এণ্ডেড কুৱেশ্যন বা ক্ল'জ এণ্ডেড ইণ্ট্ৰগেটিভ চেণ্টেন্স। আৰু ইয়াত ৰিপৰ্টিং ভাৰ্বটো পাছত আছে, ৰিপৰ্টিং ভাৰ্বটো কিহত আছে, পাষ্ট টেন্সত আছে। গতিকে ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলে মডেল অক্সিলিয়েৰীটো ইনডাইৰেক্ট নেশ্যনলৈ নিলে সদায় কি হয়, পাষ্ট ফৰ্ম বহে। উইল হ'লে উড হয়, কেন হ'লে কুড হয়, মে হ'লে মাইট হয়। সেইটো কথা তোমালোকে জানা, মই আগৰ ভিডিঅ'টোত কৈ আহিছোঁ। গতিকে সেইটো কি হ'ব, আই আস্কড ৰহিম, যিহেতু প্ৰশ্ন সুধিছোঁ গতিকে কি হ'ব, আই আস্কড ৰহিম, আস্কড হ'ব। নেক্সট ক্ল'জ এণ্ডেডত কি লিখোঁ আমি, ইফ বা ৱেডাৰ লিখোঁ। গতিকে ইয়াত আমি ৱেডাৰ লিখিম, আই আস্কড ৰহিম ৱেডাৰ, আইটোৰ বদলি আমি হি লিখিছোঁ। আৰু কেনটো কি হৈছে ইয়াত কুড, কিয় ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিলে মডেল অক্সিলিয়েৰীবিলাকৰ পাষ্ট ফৰ্মটো বহে। হি কুড ড্ৰাইভ এ কাৰ একেই থাকিব আৰু কুৱেশ্যন মাৰ্কটো নাথাকে। গতিকে কেন ইউ ড্ৰাইভ এ কাৰ আই ছেইড টু ৰহিম, সেইটোৰ আনচাৰটো কি হ'ব, আই আস্কড ৰহিম ৱেডাৰ হি কুড ড্ৰাইভ এ কাৰ। হৈ গ'ল। নেক্সটটো চাওঁ আমি, দ্য ষ্ট্ৰেঞ্জাৰ আস্কড মি ইফ আই কুড টেল হিম দ্য ৱে টু দ্য পোষ্ট অফিচ, সেইটো অ'পেন এণ্ডেড কুৱেশ্যনে হয়। যিহেতু দেখিলোঁ আমি ইফ বা ৱেডাৰে ইনডাইৰেক্ট নেশ্যনটো হৈছে, গতিকে ডাইৰেক্ট নেশ্যন কৰিলে আমি সেইটোত কুড আছে, যিহেতু মডেল অক্সিলিয়েৰী ভাৰ্ব আছে, সেই কুডটো আগতীয়াকৈ লিখিব লাগিব। সেইটো কথা তোমালোকে মনত ৰাখিবা, যিটো মডেল অক্সিলিয়েৰী থাকে সেই মডেল অক্সিলিয়েৰীটোৱে ষ্টাৰ্ট হ'ব। আৰু ইফ থাকিলে গম পাবা সেইটো ইণ্ট্ৰগেটিভ চেণ্টেন্স আৰু সেইটো ক্ল'জ এণ্ডেড হয়। গতিকে কি হ'ব, দ্য ষ্ট্ৰেঞ্জাৰ আস্কডটোৰ ঠাইত আমি ছেইড টু মি নহয়, কিন্তু দ্য ষ্ট্ৰেঞ্জাৰ ছেইড টু মি। কুডটো কি হ'ব তেতিয়াহ'লে কেন, আইটো কি হ'ব ইউ, কিয় হৈছে প্ৰনাউনটো চেঞ্জ হৈছে। গতিকে কি হ'ব, দ্য ষ্ট্ৰেঞ্জাৰ ছেইড টু মি কেন ইউ টেল হিমটো কি হ'ব, প্ৰনাউনটো চেঞ্জ হ'ব মি, কাৰণ মোক সুধিম, তেওঁক কোৱাটো তেওঁ নিজৰ কথা কৈছে। গতিকে কেন ইউ টেল মি দ্য ৱে টু দ্য পোষ্ট অফিচ, বাকীডোখৰ একেই থাকিব। আৰু সেইটো কি হ'ব, কুৱেশ্যন মাৰ্ক দিব লাগিব, ইনভাৰ্টেড কমা এণ্ড কৰিব লাগিব। গতিকে দ্য ষ্ট্ৰেঞ্জাৰ আস্কড মি ইফ আই কুড টেল হিম দ্য ৱে টু দ্য পোষ্ট অফিচটো আমি যেতিয়া ডাইৰেক্ট নেশ্যনলৈ নিম, সেইটো কি হ'ব, দ্য ষ্ট্ৰেঞ্জাৰ ছেইড টু মি কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট কেন ইউ টেল মি দ্য ৱে টু দ্য পোষ্ট অফিচ, এইটো কি কয় ইণ্ট্ৰগেটিভ মাৰ্ক, দেন ইনভাৰ্টেড কমা এণ্ড বা ষ্টপ। কেন ইউ ড্ৰাইভ এ কাৰ, আই ছেইড টু ৰহিমটো কি হ'ব, আই আস্কড ৰহিম ৱেডাৰ হি কুড ড্ৰাইভ এ কাৰ। যেতিয়া ইফ ৱেডাৰ থাকিব ইনডাইৰেক্ট নেশ্যনৰ যদি চেণ্টেন্স দেখা তোমালোকে গম পাবা সেইটো ইণ্ট্ৰগেটিভ চেণ্টেন্স আৰু সেইটো ক্ল'জ এণ্ডেড কুৱেশ্যন হয়। সেইটো কৰাৰ নিয়মটো তোমালোকক ক'লোৱে মই, অক্সিলিয়েৰী ভাৰ্বটো আগত লিখি ল'বা, বছ হৈ যাব। তো সেইকেইটা আছিল 2016 বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বা SSLC এক্সামত যিকেইটা নেৰেশ্যন চেঞ্জৰ কুৱেশ্যন আহিছিল সেইকেইটা, আৰু সেইকেইটা মই তোমালোকক কৰি দিব যত্ন কৰিলোঁ। তোমালোকে বুজি পাইছা বুলি আশা কৰিছোঁ। কিবা ডাউট থাকিলে কমেণ্ট কৰিবা। তো নেক্সট আমি এতিয়া যাওঁ 2017ত যোনকেইটা আহিছে হা, আৰু আমাৰ হাতত 3 বছৰ আছে, 2017, 2018, 2019, 2020, 4 বছৰৰ কুৱেশ্যন আছে, মানে 4 দুগুণ 8টা আছে। গতিকে 2017ৰ কেইটা চাই লওঁ আমি। প্ৰথমটো কি আছে, অনিতা ছেইড আই ডু নট ন' দ্য বয়, কিহত আছে সেইটো এছাৰ্টিভ চেণ্টেন্স। অনিতা ছেইডটো ৰিপৰ্টিং ভাৰ্বটো কিহত আছে, পাষ্ট টেন্সত। আই ডু নট ন' দ্য বয়টো প্ৰেজেণ্ট টেন্সত। যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে, ৰিপৰ্টেড স্পীচটো যদি প্ৰেজেণ্ট টেন্সত থাকে, যদি চিম্পল প্ৰেজেণ্ট টেন্সত থাকে সেইটো চিম্পল পাষ্ট টেন্সত লিখিব লাগিব। গতিকে কি হ'ব, অনিতা ছেইড ইনভাৰ্টেড কমাটো অঁতৰাই আমি কিহে এড কৰিম, ডেট, অনিতা ছেইড ডেট। দেন প্ৰনাউনটো চেঞ্জ হ'ব, প্ৰনাউনটো চেঞ্জ হ'লে কি হ'ব, ডেট, আই ঠাইত চি, অনিতাৰ বদলি চি বহিছে। আৰু ডু নটটো কি হ'ব, ডিড নট ন' দ্য বয়, একেই থাকিব। গতিকে অনিতা ছেইড কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট আই ডু নট ন' দ্য বয়, সেইটো যেতিয়া আমি ইনডাইৰেক্ট নেশ্যনলৈ নিম সেইটো কি হ'ব, অনিতা ছেইড ডেট চি ডিড নট ন' দ্য বয়, হ'ল সেইটো। তো নেক্সট কুৱেশ্যনটো আছে কি, ৰহিম ছেইড ডেট হিজ মাদাৰ হেড বিন ছাফাৰিং ফ্ৰম ফিভাৰ। সেই আগত এনেকুৱা কুৱেশ্যন এটা আহিছিলে কোনোবা এবাৰ, ক'ত আহিছিলে এইটো, মীৰা ছেইড ডেট হাৰ মাদাৰ হেড বিন ছাফাৰিং ফ্ৰম ফিভাৰ। আৰু ইয়াতো আহিছে ৰহিম ছেইড ডেট হিজ মাদাৰ হেড বিন ছাফাৰিং ফ্ৰম ফিভাৰ। গতিকে সেইটো একেই হ'ব। গতিকে তোমালোকে দেখিলে কেতিয়াবা ৰিপিটেশ্যন হয়, কিন্তু আমি এই 17, 16, 15, 14, 13, 12, 11 সেইকেইটাৰ ভিতৰত কিন্তু এতিয়ালৈকে আমি এই 5-6 বছৰত কিন্তু 6 বছৰ, সেই 6 বছৰৰ ভিতৰত কিন্তু বা আমি কি দেখিলোঁ, এটাহে চেঞ্জ হোৱা দেখিলোঁ। গতিকে ৰিপিটেশ্যনৰ ওপৰত তোমালোকে গুৰুত্ব নিদিবা। গতিকে মই এইটো কৈ দিব নালাগে বুলি ভাবিছোঁ, তোমালোকক বুজাই দিব নালাগে বুলি ভাবিছোঁ, হ'লেও মই আনচাৰটো লিখি দিছোঁ যেতিয়া কৈ দিছোঁ। সেইটো কি হ'ব, ৰহিম ছেইড কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট
মাই মাদাৰ হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ হ'ল। গতিকে সেইকেইটা আছিল 2017 বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যিকেইটা নেশ্যন চেঞ্জৰ কুৱেশ্যন আহিছিলে সেইকেইটাৰ মই চলিউশ্যন কৰি দিবলৈ যত্ন কৰিলোঁ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। নেক্সট 2018 কেইটা চাওঁ আমি। 2018 কি আছে? ৰহিম ছেইড টু মি, ডু ইউ ন' দ্য মেন ষ্টেণ্ডিং এট দ্য গেট। নেক্সটটো আছে দ্য য়ং মেন টল্ড মি ডেট হি হেড কাম ফ্ৰম যোৰহাট টু ৱৰ্ক ইন গুৱাহাটী। এতিয়া এইটো চোৱা, এইটো ইণ্ট্ৰগেটিভ চেণ্টেঞ্চ, ইনডাইৰেক্ট নেশ্যনলৈ নিব লাগে। আৰু সেইটো ডু ইউ ন' দ্য মেন মানে সেইটো কি? সেইটো ক্ল'জ এণ্ডেড হয়। আৰু ক্ল'জ এণ্ডেড হ'লে কি কৰিব লাগে? আমি ডেট নিলিখোঁ, আমি ইফ বা উইডাৰেৰে এড কৰোঁ। গতিকে সেইটোত আমি ইফ লিখিম আৰু ছেইডটোৰ ঠাইতে আমি কি লিখিম? আস্কড। গতিকে আনচাৰটো কি হ'ব? ৰহিম আস্কড মি ইফ আই। ডুটো নবহে, প্ৰাইমেৰী অক্সিলাৰী ভাৰ্ব নবহে, বেলেগকেইটা অক্সিলাৰী ভাৰ্ব কেন ইউ, কুড ইউ সেইকেইটাহে বহিব। প্ৰাইমেৰী অক্সিলাৰী ভাৰ্বকেইটা যেনেকৈ ভইচ চেঞ্জত নবহে ঠিক সেইদৰে ইয়াতো নবহে। গম পালা? গতিকে ৰহিম আস্কড ইফ, ইউৰ ঠাইত কি হ'ব? প্ৰনাউনটো আই হ'ব। আৰু ন'টো কি হ'ব? নিউ হ'ব। ন'টো নিউ কিয় হৈছে? যে ৰিপৰ্টিং ভাৰ্বটো যিহেতু পাষ্ট টেন্সত আছে আৰু ৰিপৰ্টেড স্পীচটো প্ৰেজেণ্ট টেন্সত আছে, গতিকে সেইটো আমি গোটেইটোৱেই পাষ্ট টেন্সত লিখিব লাগিব। ৰহিম আস্কড মি ইফ আই নিউ, বাকীডোখৰ কি থাকিব? দ্য মেন ষ্টেণ্ডিং এট দ্য গেট। হ'ল সেইটো। মই ভাবিছোঁ তোমালোকে বুজি পাইছা। ইণ্ট্ৰগেটিভ চেণ্টেঞ্চটো খালি ভালদৰে মনত ৰাখি ল'বা, কেতিয়াবা কনফিউজন আহি যাব পাৰে। নেক্সটটো চোৱা, দ্য য়ং মেন টল্ড ডেট হি হেড কাম ফ্ৰম যোৰহাট টু ৱৰ্ক ইন গুৱাহাটী। আমি কি গম পাওঁ? আমি যে ডাইৰেক্ট নেশ্যনত যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে আৰু ৰিপৰ্টেড স্পীচটো যদি কি কয় পাষ্ট টেন্সত থাকে, দুইটা যদি পাষ্ট টেন্সত থাকে, তেতিয়া সেইটো ইনডাইৰেক্ট নেশ্যনত পাষ্ট পাৰফেক্ট হয়। যিহেতু এইটো পাষ্ট পাৰফেক্টত আছে, গতিকে আমি ডাইৰেক্ট নেশ্যনলৈ নিব দিছে। ডাইৰেক্ট নেশ্যনলৈ নিলে আমি সেইটো কি লিখিব লাগিব? ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আৰু ৰিপৰ্টেড স্পীচটো চিম্পল পাষ্ট টেন্সত লিখিব লাগিব। গতিকে আনচাৰটো কি হ'ব? দ্য য়ং মেন টল্ড মি ঠাইত দ্য য়ং মেন ছেইড টু মি, কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট আই, সি ঠাইত আই হৈছে। সি ঠাইত আই কিয় হৈছে? যে প্ৰনাউনটো চেঞ্জ হৈছে। দেন হেড কামৰ ঠাইত কাম হ'ব, কিয়? সেইটো চিম্পল পাষ্ট টেন্স হৈছে। বাকীখিনি একেই থাকিব, ফ্ৰম যোৰহাট টু ৱৰ্ক ইন গুৱাহাটী। গতিকে দ্য য়ং মেন টল্ড মি ডেট হি হেড কাম ফ্ৰম যোৰহাট টু ৱৰ্ক ইন গুৱাহাটীটো কি হ'ব আনচাৰটো? দ্য য়ং মেন ছেইড টু মি, কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট আই কেম ফ্ৰম যোৰহাট টু ৱৰ্ক ইন গুৱাহাটী, ফুল ষ্টপ ইনভাৰ্টেড কমা ক্ল'জ। তোমালোকে এইটো কথা মনত ৰাখিবা যে ইনভাৰ্টেড কমাটো ফুল ষ্টপ বা কুৱেশ্যন মাৰ্কটোৰ পাছতহে এড কৰিব লাগে, কিন্তু তাৰ আগতীয়াকৈ ইনভাৰ্টেড কমাটো দি তাৰপাছত ফুল ষ্টপটো দিলে নহ'ব। সেইটো কথা মনত ৰাখি ল'বা। গতিকে আমি 2018 বৰ্ষৰ যিকেইটা কুৱেশ্যন আছিলে সেইকেইটা মই ইয়াতে চলিউশ্যন কৰি দিব ট্ৰাই কৰিলোঁ। মই আকৌ এবাৰ কৈ দিছোঁ, তোমালোকে ভালদৰে চাই লোৱা। তোমালোকৰ মানে যদি ধৰিব পৰা নাই, মই আকৌ এবাৰ কৈ দিয়াৰ বাবে তোমালোকে ভালদৰে ধৰিব পাৰিবা। চ' ৰহিম ছেইড, ফাৰ্ষ্টটো চোৱা, ৰহিম ছেইড টু মি ডু ইউ ন' দ্য মেন ষ্টেণ্ডিং এট দ্য গেট। যিহেতু এইটো ক্ল'জ এণ্ডেড কুৱেশ্যন হয়, গতিকে আমি ইফ এড কৰিম। ৰহিম আস্কড মি ইফ আই নিউ দ্য মেন ষ্টেণ্ডিং এট দ্য গেট। নেক্সটটো, দ্য য়ং মেন টল্ড মি ডেট হি হেড কাম ফ্ৰম যোৰহাট টু ৱৰ্ক ইন গুৱাহাটী। দ্য য়ং মেন টল্ড মি ডেট হি হেড কাম ফ্ৰম যোৰহাট টু ৱৰ্ক ইন গুৱাহাটী। সেইটো কি হ'ব? দ্য য়ং মেন ছেইড টু মি, কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট, যিহেতু সেইটো পাষ্ট পাৰফেক্টত আছে, গতিকে আমি এইটো চিম্পল পাষ্টত লিখিম। আই কেম ফ্ৰম যোৰহাট টু ৱৰ্ক ইন গুৱাহাটী। হ'ল সেইটো। ইয়াৰ পাছত মই এতিয়া তোমালোকৰ 2019 বৰ্ষৰ কেইটা কৰিম। এইকেইটা আছিল 2018 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিকেইটা নেশ্যন চেঞ্জৰ কুৱেশ্যন আহিছিলে সেইকেইটাৰ চলিউশ্যন তোমালোকক মই দিবলৈ যত্ন কৰিলোঁ। তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছোঁ। যদিহে কিবা ডাউট থাকে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা। হয়তো কিবা কাৰণত মোৰো দুই এক খুটি নাটি থাকি যাব পাৰে, আৰু যদি সেইখিনি কোনো ব্যক্তিৰ পৰিলক্ষিত হয় আমাক গঠনমূলক পৰামৰ্শৰে যদি আঙুলিয়াই দিয়ে, আমি তেওঁলোকৰ প্ৰতি কৃতাৰ্থ হৈ ৰ'ম। চ' এইখিনি আছিলে 2018 বৰ্ষৰ, অৰ্থাৎ 2018-ৰ। দেন আমি কিহলৈ যাম? 2019, অৰ্থাৎ SSLC 2019, মানে হাইস্কুল শিক্ষান্ত পৰীক্ষা বা মেট্ৰিক পৰীক্ষা 2019 বৰ্ষত যোৱা বছৰ আগৰ বছৰত কি আহিছিলে সেইকেইটা চাম আমি এতিয়া। সেইকেইটা কি আছে চোৱা, 2019-ৰ প্ৰথমটো আছে চি আস্কড মি হোৱাই দ্য টিচাৰ হেড পানিছড মি। নেক্সটটো আছে অনিতা ছেইড টু ৰবি প্লিজ লেণ্ড মি ইয়'ৰ পেন। প্ৰথমটো আছে হি আস্কড মি হোৱাই দ্য টিচাৰ হেড পানিছড মি। এতিয়া চোৱা, এইটো আকৌ অ'পেন এণ্ডেড কুৱেশ্যন হয়। টিচাৰজনে কিয় পানিছমেণ্ট দিলে সেইটোক আমি এক্সপ্লেনেশ্যন দিব লাগিব। যদি সোধে টিচাৰজনে তোমাক পানিছমেণ্ট দিলে নেকি, তেতিয়া সেইটো য়েছ ন'ৰে দিম, সেইটো ক্ল'জ এণ্ডেড হ'ব। সেইটোত আমি ইনডাইৰেক্ট নেশ্যন কৰিলে ইফ বা উইডাৰ লিখিম। কিন্তু যিহেতু এইটোত টিচাৰজনে কিয় পানিছমেণ্ট দিলে সেইটো সুধিছে, সেইটোত আমাৰ কি দৰকাৰ হ'ব? সেইটোত আমাৰ এক্সপ্লেনেশ্যন এটা দৰকাৰ হ'ব। আৰু মই ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকক ইণ্ট্ৰগেটিভ চেণ্টেঞ্চৰ বিষয়ে যেতিয়া ক'বলৈ যত্ন কৰিছিলোঁ, তাতে তোমালোকক কৈছিলোঁ যে যেতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিম আৰু অ'পেন এণ্ডেড হয়,
কুৱেশ্যনটো বা ইণ্টাৰগেটিভ চেণ্টেন্সটো, তেতিয়া আমি কি কৰোঁ, তেতিয়া আমি যিটো WH কুৱেশ্যনেৰে চেণ্টেন্সটো ষ্টাৰ্ট হয় সেই WH কুৱেশ্যনটোৱেই আমি কনজাংচন হিচাপে ব্যৱহাৰ কৰোঁ। গতিকে চি আস্কড মি হোৱাই দ্য টিচাৰ হেড পানিছড মি। দুটা আছে, গতিকে এইটো পাষ্ট পাৰফেক্টত আছে কাৰণে আমি গম পালোঁ এইটো পাষ্ট টেন্সত আছে। গতিকে সেইটো আমি ডাইৰেক্ট নেশ্যনত কিহত লিখিব লাগিব? ডাইৰেক্ট নেশ্যনত আমি সেইটো লিখিব লাগিব চিম্পল পাষ্ট টেন্সত, যিটো ৰিপৰ্টেড স্পীচ হ'ব। গতিকে চি ছেইড টু মিটো একেই থাকিব, কমা লিখিলোঁ, ইনভাৰ্টেড কমা ষ্টাৰ্ট, দেন কি লিখিব লাগিব? হোৱাই, আৰু প্ৰাইমেৰী অক্সিলাৰী ভাৰ্ব এটা ইয়াতে আহিব, হোৱাই ডিড দ্য টিচাৰ পানিছড ইউ। যিহেতু ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিলে প্ৰাইমেৰী অক্সিলাৰী ভাৰ্বটো যেনেকৈ ভইচ চেঞ্জত এপিয়াৰ নহয়, তেনেদৰে ইনডাইৰেক্ট স্পীচতো এপিয়াৰ নহয়। গতিকে সেইটোত ডিডটো আহিব, আৰু ডিডটোক লৈ তোমালোকে কনফিউজনত নাহিবা। কিয় কনফিউজনত নাহিবা? যে প্ৰাইমেৰী অক্সিলাৰী ভাৰ্ব ডু, ডজ, ডিড সেইকেইটা ইনডাইৰেক্ট নেশ্যনত এপিয়াৰ নহয়, যেনেকৈ ভইচ চেঞ্জত, ইণ্টাৰগেটিভ চেণ্টেন্সত সেইকেইটা এপিয়াৰ নহয়। বাকীবিলাক এপিয়াৰ হয় কিন্তু। আৰু ইয়াতে কুৱেশ্যন মাৰ্ক দিব লাগিব, সেইটো নাপাহৰিবা, আৰু ইনভাৰ্টেড কমাটো কুৱেশ্যন মাৰ্কৰ পাছত। গতিকে সেইটো আছিল 2019 প্ৰথমটো কুৱেশ্যন। দেন আমি নেক্সটটোলৈ যাওঁ। নেক্সটটো কি আছে? অনিতা ছেইড টু ৰাবি প্লিজ লেণ্ড মি ইয়ৰ পেইন। প্লিজ দেখাৰ লগে লগে আমি গম পালোঁ সেইটো ইম্পাৰেটিভ চেণ্টেন্স, আদেশ অনুৰোধসূচক বাক্য, আৰু প্লিজটো দেখাৰ লগে লগে গম পালোঁ যে আমি সেইটো কি হয়, অনুৰোধসূচক বাক্য, অৰ্থাৎ অনুৰোধ কৰা বুজাইছে। গতিকে আমি সেইটোত কি লিখিম? অৰ্ডাৰ লিখিব নোৱাৰোঁ, আমি কামাণ্ডেড লিখিব নোৱাৰোঁ, আমি কি লিখিম? ৰিকুৱেষ্টেড লিখিব লাগিব। ৰিকুৱেষ্ট কাক কৰিছে? ৰবি। আৰু ইম্পাৰেটিভ চেণ্টেন্সবিলাকত কোনটো কনজাংচন ব্যৱহাৰ কৰা হয়? টু। আৰু যদি নিগেটিভ হয় তেতিয়া কি এড কৰা হয়? নট টু। গতিকে অনিতা ছেইড টু ৰবিটো কি হ'ব? অনিতা ৰিকুৱেষ্টেড ৰাবি, আৰু কমাটো আৰু ইনভাৰ্টেড কমাটো আঁতৰাবৰ বাবে আমি কি ইউজ কৰিম? টু। অনিতা ৰিকুৱেষ্টেড ৰবি টু লেণ্ড হিজ পেইন। লেণ্ড মিটো মানে অনিতাক বুজোৱা হৈছে, হয়নে নহয়? গতিকে অনিতাক যিহেতু বুজোৱা হৈছে, গতিকে সেইটো হাৰ হ'ব। আৰু ইয়ৰ মানে ৰবিৰ পেইনটোৰ কথা কৈছে, আৰু ৰবিৰ প্ৰনাউনটো কি হ'ব ইয়াতে? ৰবিজ হ'লে সেইটো হিজ হ'ব, হিজ, আৰু পেইনটো একে থাকিব। গতিকে অনিতা ছেইড টু ৰবি প্লিজ লেণ্ড মি ইয়ৰ পেইনটো ইনডাইৰেক্ট নেশ্যনলৈ নিলে কি হ'ব? অনিতা ৰিকুৱেষ্টেড ৰাবি টু লেণ্ড হিজ পেইন। হিজটো খেলিমেলি নাহিবা, তোমালোকে কনফিউজনত নাহিবা। কিয় কনফিউজনত নাহিবা? যিহেতু ডাইৰেক্ট নেশ্যনটোত মি আৰু ইয়ৰ আছে, গতিকে মিটো ঠাইত হাৰ হৈছে আৰু ইয়ৰটো ঠাইত হিজ হৈছে। গতিকে মই 2019 বৰ্ষত অহাকেইটা তোমালোকে বুজি পাইছা বুলি ভাবিছোঁ। আৰু আমি ইয়াৰ পাছতে যিটো 2020 বৰ্ষত যিকেইটা আহিছিলে সেইকেইটালৈ যাম এতিয়া। 2020 বৰ্ষত অহাকেইটা মই চাওঁ কি আছে। প্ৰথমটো আছে ৰাছিদ আস্কড মি ইফ আই নিউ ৰহিম। নেক্সট আছে মাদাৰ ছেইড টু মি হোৱাট উইল ইউ ডু আফটাৰ দ্য এক্সামিনেশ্যন। প্ৰথমটো আছে ৰছিদ আস্কড ইফ আই নিউ ৰহিম। গতিকে যিহেতু আমি চেণ্টেন্সটোত ইফ দেখিছোঁ, ইফ দেখাৰ লগে লগে আমি গম পাইছোঁ যে কি হয়, সেই চেণ্টেন্সটো ক্ল'জ এণ্ডেড চেণ্টেন্স বা ক্ল'জ এণ্ডেড কুৱেশ্যন বা ক্ল'জ এণ্ডেড ইণ্টাৰগেটিভ চেণ্টেন্স হয়। আৰু ক্ল'জ এণ্ডেড ইণ্টাৰগেটিভ চেণ্টেন্সত হ'লে কি হয়, যেতিয়া কুৱেশ্যন সুধিম অক্সিলাৰী ভাৰ্বটো যদি তাত নেদেখোঁ, আমি ডু বা ডজ বা ডিড লিখিম। গতিকে যিহেতু ইউ লিখিব লাগিব, সেইটোত আমি কি লিখিম? ডু লিখিম। ৰচিদ ছেইড টু মি হ'ব, আস্কড মিটোৰ ঠাইত কি হ'ব? ৰচিদ ছেইড টু মি। দেন ইফ আই নিউ ৰহিমৰ ঠাইত কি হ'ব? এইটো কমাটো দি ইনভাৰ্টেড কমা ষ্টাৰ্ট কৰিব লাগিব। দেন ডু ইউ ন' ৰহিম। আৰু যিহেতু ৰচিদ ছেইড টু মি ডু ইউ ন' ৰহিম, ইয়াত ৰিপৰ্টিং ভাৰ্বটো যিহেতু পাষ্ট টেন্সত আছে আৰু ৰিপৰ্টেড স্পীচটো প্ৰেজেণ্ট টেন্সত আছে, সেইবাবেহে ইনডাইৰেক্ট স্পীচটোত ৰচিদ আস্কড মি ইফ আই নিউ, ন'টো নিউ হৈছে, সেই নিউটো চিম্পল পাষ্টত লিখা হৈছে। গতিকে সেইটো কথা তোমালোকে পাহৰি নাযাবা। মই আকৌ এবাৰ কৈছোঁ, ৰচিদ আস্কড মি ইফ আই নিউ ৰহিম, সেইটো যেতিয়া আমি ডাইৰেক্ট নেশ্যনলৈ নিম, ডাইৰেক্ট নেশ্যনলৈ নিলে কি হ'ব? ৰচিদ ছেইড টু মি কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট ডু ইউ ন' ৰহিম কুৱেশ্যন মাৰ্ক দেন ইনভাৰ্টেড কমা ক্ল'জ। আৰু এইটো কথা মনত ৰাখিবা যে প্ৰাইমেৰী অক্সিলাৰী ভাৰ্বটো কিন্তু লিখিব লাগিব, যদিহে ইনডাইৰেক্ট নেশ্যনটোত অক্সিলাৰী ভাৰ্ব, বেলেগ মডেল অক্সিলাৰী ভাৰ্ব বা WHৰে ষ্টাৰ্ট নহয়। নেক্সটটো চোৱা, মাদাৰ ছেইড টু মি হোৱাট উইল ইউ ডু আফটাৰ দ্য এক্সামিনেশ্যন। হোৱাট উইল ইউ ডু আফটাৰ দ্য এক্সামিনেশ্যন, কুৱেশ্যন মাৰ্কটো আমি দেখিলোৱেই, আৰু কুৱেশ্যন মাৰ্কটো দেখাৰ লগে লগে আমি গম পালোঁ যে সেইটো ইণ্টাৰগেটিভ চেণ্টেন্স হয়নে নহয়? আৰু ইণ্টাৰগেটিভ চেণ্টেন্স হোৱাৰ লগে লগে আমি দুটা কথা মনত ৰাখিব লাগিব, সেইটো ক্ল'জ এণ্ডেড হয় নে অ'পেন এণ্ডেড হয়। ক্ল'জ এণ্ডেড হ'লে কি হয়, যিবিলাক কুৱেশ্যনৰ আনচাৰ আমি য়েছ বা নোৰে দিব পাৰোঁ সেইবিলাক হৈছে ক্ল'জ এণ্ডেড। আৰু অ'পেন এণ্ডেড হৈছে কোনবিলাক, যিবিলাক কুৱেশ্যনৰ আনচাৰ আমি য়েছ নোৰে দিব নোৱাৰোঁ, তাৰ পৰিৱৰ্তে আমাক সেই কুৱেশ্যনবিলাকৰ আনচাৰ দিবৰ বাবে এটা এক্সপ্লেনেশ্যন বা বৰ্ণনাৰ দৰকাৰ হয়।
মই আগতে সেইখিনি কৈছিলোঁ, গতিকে ৰিপিট কৰি থাকিব বিচৰা নাই। যিহেতু আমি গম পালোঁ এইটো অ'পেন এণ্ডেড কুৱেশ্যন, গতিকে অ'পেন এণ্ডেড কুৱেশ্যনৰ ক্ষেত্ৰত কি হয়, যেতিয়া ইনডাইৰেক্ট স্পীচ কৰিম আমি যিটো তাতে WH কুৱেশ্যনেৰে ষ্টাৰ্ট হয় কুৱেশ্যনটো, সেই WH কুৱেশ্যনটোকে আমি কনজাংশ্যন হিচাপে ব্যৱহাৰ কৰিম। বাকী প্ৰনাউনখিনি চেঞ্জ হ'ব আৰু ছাবজেক্টটোৰ পাছতহে যিটো অক্সিলাৰী ভাৰ্ব থাকে বা যি থাকে সেইটো বহিব আৰু সেইটো পাষ্ট টেন্সত বহিব, হয়নে? ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে হা, গতিকে কি হ'ব, মাদাৰ আস্কড মি, যিহেতু সুধিছে প্ৰশ্ন কৰিছে গতিকে আস্কড মি হ'ব। মাদাৰ আস্কড মি হোৱাট আই উড ডু, কি হৈছে হোৱাট আহিছে, তাৰপিছত উইলিও আছে, যিহেতু ইয়াত উইলিও আছে, এইটো মানে প্ৰথমতে ছাবজেক্টটো হ'ব। প্ৰথমতে ছাবজেক্ট হ'লে মায়ে সুধিছিলে, গতিকে মই কি কৰিম বুলি সুধিছে, গতিকে কি লিখিব লাগিব, আই, হয়নে নহয়? দেন উইলটোৰ মই কৈছিলোঁ যে মডেল অক্সিলাৰীবিলাক যেতিয়া ইনডাইৰেক্ট নেশ্যনেলে নিউ কি হয়, তাত উইল হ'লে উড হয়, কেন হ'লে কুড হয়, চেল হ'লে উডে লিখিম আমি, হেভটো হ'লে হেডটো হয়। গতিকে সেই উইলটো ইয়াতে কি হৈছে, উড। আৰু ডু আফটাৰ দ্য এক্সামিনেশ্যন, সেই যিটো পাৰ্ট থাকিব ডু আফটাৰ দ্য এক্সামিনেশ্যন, সেইটো একেই থাকিব। আৰু যেতিয়া ডাইৰেক্ট নেশ্যনৰ পৰা ইনডাইৰেক্ট নেশ্যন কৰিম, তাতে কোনো ইণ্টাৰগেটিভ চেণ্টেন্স হ'লে তাতে কোনো কুৱেশ্যন মাৰ্ক নাথাকে, সেইটো এছাৰ্টিভ ফৰ্মত হৈ যাব। গতিকে মাদাৰ ছেইড টু মি হোৱাট উইল ইউ ডু আফটাৰ দ্য এক্সামিনেশ্যনটো যদি আমি ইনডাইৰেক্ট নেশ্যনলৈ নিওঁ, সেইটো কি হ'ব, মাদাৰ আস্কড মি হোৱাট আই উড ডু আফটাৰ দ্য এক্সামিনেশ্যন। গতিকে এইখিনি আছিল 2011 বৰ্ষৰ পৰা 2020 বৰ্ষলৈকে সেই যোৱা 10 বছৰত যিমানখিনি নেশ্যন চেঞ্জৰ কুৱেশ্যন উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বা মেট্ৰিক পৰীক্ষাত আহিছে, সেই যোৱা 10 বছৰ সকলোখিনিৰে চলিউশ্যন আৰু সেইখিনি মই তোমালোকক এই ভিডিঅ'টোৰ যোগে দেখাবলৈ যত্ন কৰিলোঁ। আশা কৰিছোঁ তোমালোকৰ এই ভিডিঅ'টোত যিখিনি তোমালোকে চলিউশ্যন পালা, সেইখিনিৰ পৰা তোমালোকৰ যিখিনি নেশ্যনক লৈ ডাউট আছিলে সেইখিনি অলপমান হ'লেও আঁতৰিব বুলি মই আশা কৰিছোঁ। আৰু ইমান সহজতে কোনো এটা কনচেপ্ট শিকি লোৱাটো যিহেতু সহজ নহয়, আৰু গতিকে তোমালোকৰ দুই এক ডাউট থাকি যাব পাৰে। সেই ডাউটখিনি তোমালোকে যদি কমেণ্ট বক্সত কমেণ্ট কৰা, তেন্তে মই সেইখিনি ছল্ভ কৰি দিবলৈ সক্ষম হ'ম। আৰু যদি তোমালোকে ফিডবেকটো নিদিয়া, তেতিয়া কিন্তু মই সেইখিনি কৰি দিব নোৱাৰিম। আৰু তোমালোকক মই আকৌ অনুগ্ৰহ কৰিছোঁ, তোমালোকে ভিডিঅ'কেইটা কিন্তু প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাবা, তেতিয়াহে তোমালোকে বুজি পাব পাৰিবা, নহ'লে তোমালোকৰ সমস্যা আহি পৰিব। তো ফাইনেলি মই যিখিনি কৈ দিলোঁ সেইখিনি একেলগে পুনৰবাৰ কৈ দিব বিচাৰিছোঁ। তাত কোনো মই বুজাই নাথাকোঁ, জাষ্ট কৈ যাম। 2011 পৰা চাই যাম আমি। 2011 চোৱা, দ্য মেকানিক ছেইড আই উইল ৰিপেয়াৰ ইয়'ৰ কাৰ টুমৰো, সেইটো হ'ব দ্য মেকানিক ছেইড ডেট হি উইড ৰিপেয়াৰ মাই কাৰ দ্য নেক্সট ডে, 2011 হা। নেক্সট, দ্য টিচাৰ এনকুৱায়াৰ্ড অফ দ্য পিপিল ইফ হি হেড ডান হিজ হোমৱৰ্ক, সেইটো হ'ব দ্য টিচাৰ আস্কড দ্য পিপিল হেভ ইউ ডান ইয়'ৰ হোমৱৰ্ক, কুৱেশ্যন মাৰ্ক ইনভাৰ্টেড কমা ষ্টাৰ্ট, হেভ ইউ ডান ইয়'ৰ হোমৱৰ্ক হ'ব হা। 2012 কেইটা আছিলে কি হি ছেইড অনেষ্টি ইজ দ্য বেষ্ট পলিচি, সেইটো আনচাৰটো হ'ব হি ছেইড ডেট অনেষ্টি ইজ দ্য বেষ্ট পলিচি। দেন হি ছেইড ডেট হি টেক্স বাথ ইন ব্ৰহ্মপুত্ৰ এভৰি মৰ্নিং, যিহেতু সেইটো হেবিচুৱেল একশ্যন, গতিকে কি হ'ব, আই ছেইড কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট আই টেক বাথ আই ছেইড নহয় হি ছেইড কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট আই টেক বাথ ইন দ্য ব্ৰহ্মপুত্ৰ এভৰি মৰ্নিং হ'ল। 2012 হৈ গ'ল। দেন 2013 কেইটা, চি ছেইড দ্য ৱাটাৰ ইজ বইলিং, সেইটো হ'ব চি ছেইড ডেট দ্য ৱাটাৰ ৱাজ বইলিং হ'ল। নেক্সট 2013 মীৰা ছেইড টু হা মাদাৰ হেড বিন ছাফাৰিং ফ্ৰম মীৰা ছেইড ডেট হা মাদাৰ হেড বিন ছাফাৰিং ফ্ৰম ফিভাৰ, সেইটো হ'ব মীৰা ছেইড কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট মাই মাদাৰ হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ হ'ল। 2014 কেইটা চাওঁ, হি ট'ল্ড হা নট টু ডিষ্টাৰ্ব হিম, সেইটো আনচাৰটো হ'ব হি ছেইড টু হা কমা ডোণ্ট ডিষ্টাৰ্ব মি ইনভাৰ্টেড কমা ক্লোজ। দেন তাৰপাছতো ডাইৰেক্ট নেশ্যনত আছে, ইনডাইৰেক্ট নেশ্যন কৰিব লাগে, মাদাৰ ছেইড টু মি কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট ডোণ্ট টেল এ লাই ইনভাৰ্টেড কমা ক্লোজ, এইটো মই ইনভাৰ্টেড কমাটোৰ আগত ফুল ষ্টপটো হ'ব হা, মোৰ ভুলতে থাকি গ'ল, সেইটো হ'ব মাদাৰ ট'ল্ড মি নট টু টেল এ লাই। দেন 2015 কেইটা চাওঁ, হোৱাট এ বিউটিফুল বিল্ডিং কমা হি ছেইড, সেইটো হ'ব হি এক্সক্লেইমড উইথ ৱণ্ডাৰ ডেট ইট ৱাজ এ ভেৰি বিউটিফুল বিল্ডিং। নেক্সট, চি প্ৰপ'জ ডেট উই শ্বুড গ' ফৰ এ ৱাক, সেইটো হ'ব আনচাৰটো, সেইটো ইনডাইৰেক্ট নেশ্যনত আছে, ডাইৰেক্ট কৰিলে হ'ব চি ছেইড লেটছ গ' ফৰ এ ৱাক হ'ল 2015। দেন 2016 চাওঁ, কেন ইউ ড্ৰাইভ এ কাৰ আই ছেইড টু ৰহিম, সেইটো আনচাৰটো হ'ব, ডাইৰেক্ট নেশ্যনত আছে, ইনডাইৰেক্ট কৰিলে হ'ব আই আস্কড ৰহিম ৱেডাৰ হি কুড ড্ৰাইভ এ কাৰ, ফুল ষ্টপ, ইয়াতে কোনো কুৱেশ্যন মাৰ্ক নাথাকে। নেক্সট, দ্য ষ্ট্ৰেঞ্জাৰ আস্কড মি ইফ আই কুড টেল হিম দ্য ৱে টু দ্য পোষ্ট অফিচ, ইনডাইৰেক্ট নেশ্যনত আছে, ডাইৰেক্ট কৰিলে হ'ব দ্য ষ্ট্ৰেঞ্জাৰ ছেইড টু মি ইনভাৰ্টেড কমা ষ্টাৰ্ট কেন ইউ টেল মি দ্য ৱে টু দ্য পোষ্ট অফিচ হৈ গ'ল।
2017ৰটো হ'ব অনিতা ছেইড আই ডু নট ন' দ্য বয় সেইটো ডাইৰেক্ট নেশ্যনত আছে ইনডাইৰেক্ট কৰিলে হ'ব অনিতা ছেইড ডেট চি ডিড নট ন' দ্য বয় নেক্সট আছে ৰহিম ছেইড ডেট হিজ মাদাৰ হেড বিন ছাফাৰিং ফ্ৰম ফিভাৰ সেইটো আগৰ তাইৰ সৈতে একেই সেইটো ইনডাইৰেক্ট নেশ্যনত আছে ডাইৰেক্ট কৰিলে হ'ব ৰহিম ছেইড মাই মাদাৰ হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ হ'ল দেন 2018ৰ ৰহিম ছেইড টু মি ডু ইউ ন' দ্য মেন ষ্টেণ্ডিং এট দ্য গেট সেইটো আনচাৰটো হ'ব ৰহিম আস্কড মি ইফ আই নিউ দ্য মেন ষ্টেণ্ডিং এট দ্য গেট তাতে কোনো কুৱেশ্যন মাৰ্ক নাথাকে তাতে ফুল ষ্টপ হ'ব দেন দ্য য়ং মেন টল্ড মি ডেট হি হেড কাম ফ্ৰম যোৰহাট টু ৱৰ্ক ইন গুৱাহাটী সেইটো আনচাৰটো হ'ব দ্য য়ং মেন ছেইড টু মি কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট আই কেম ফ্ৰম যোৰহাট টু ৱৰ্ক ইন গুৱাহাটী হ'ল সেইটো তো 2019ৰো চাওঁ 2019ৰ কি আছে চি আস্কড মি ৱাই দ্য টিচাৰ হেড পানিছড মি অপেন এণ্ডেড কুৱেশ্যন গতিকে আনচাৰটো হ'ব ইনডাইৰেক্ট নেশ্যনত ডাইৰেক্ট নেশ্যনত কি হ'ব চি ছেইড টু মি কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট ৱাই ডিড দ্য টিচাৰ পানিছ ইউ ৱাই ডিড দ্য টিচাৰ পানিছ ইউ হ'ল সেইটো তো নেক্সটটো চাওঁ আমি অনিতা ছেইড টু ৰবি প্লিজ লেণ্ড মি ইউৰ পেইন ইম্পাৰেটিভ চেণ্টেন্স ৰিকুৱেষ্ট কৰিছে গতিকে আনচাৰটো হ'ব ইনডাইৰেক্ট নেশ্যন কৰিলে ডাইৰেক্ট নেশ্যনত আছে সেইটো ইনডাইৰেক্ট নেশ্যন কৰিলে হ'ব অনিতা ৰিকুৱেষ্টেড ৰবি টু লেণ্ড হা হিজ পেইন তো ফাইনেলি আমি 2020খিনি পাইছোঁ যিখিনি একেবাৰে শেষত আছে সেইখিনি আছে প্ৰথমটো আছে ৰচিদ আস্কড মি ইফ আই নিউ ৰহিম সেইটো ক্ল'জ এণ্ডেড ইণ্ট্ৰগেটিভ চেণ্টেন্স গতিকে সেইটো আনচাৰটো হ'ব ইনডাইৰেক্টত আছে সেইটো ডাইৰেক্ট নেশ্যনলৈ নিলে হ'ব ৰচিদ ছেইড টু মি কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট ডু ইউ ন' ৰহিম কি হ'ব ৰচিদ ছেইড টু মি কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট ডু ইউ ন' ৰহিম কুৱেশ্যন মাৰ্ক ইনভাৰ্টেড কমা ক্ল'জ নেক্সটটো আছে মাদাৰ ছেইড টু মি কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট হোৱাট উইল ইউ ডু আফটাৰ দ্য এক্সামিনেশ্যন কুৱেশ্যন মাৰ্ক ইনভাৰ্টেড কমা ষ্টাৰ্ট সেইটো হৈছে অ'পেন এণ্ডেড কুৱেশ্যন গতিকে অ'পেন এণ্ডেড কুৱেশ্যনত কি হয় আমি কৰিলে তাতে যিটো WH কুৱেশ্যন থাকে সেই WH কুৱেশ্যনটো এড কৰি আমি ইনডাইৰেক্ট নেশ্যনটো কৰোঁ গতিকে আনচাৰটো হ'ব কি মাদাৰ আস্কড মি হোৱাট আই উড ডু আফটাৰ দ্য এক্সামিনেশ্যন মাদাৰ আস্কড মি হোৱাট আই উড ডু আফটাৰ দ্য এক্সামিনেশ্যন চ' এইখিনি আছিল তোমালোকৰ বাবে মই এইটো ভিডিঅ'ত লৈ অনা কুৱেশ্যনখিনিৰ চলিউশ্যনখিনি তোমালোকক মই কৰি দেখালোঁ আৰু লগে লগে তোমালোকৰ সেই কিয় হ'ল কেনেকৈ হ'ল সেই ৰুলছবিলাকৰ কথাও এটা মই ৰিকেপ দিব ট্ৰাই কৰিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে আশা কৰিছোঁ তোমালোকৰ উপকাৰ সাধন হ'ব আৰু কিবা যদি ডাউট থাকে যায় তোমালোকে ইনফৰ্ম কৰিবা তেতিয়াহে আমি পাছৰ ভিডিঅ'বিলাকত তোমালোকক সেইবিলাক বুজাই দিবলৈ সক্ষম হ'ম আৰু পুনৰবাৰ মই কওঁ যে তোমালোকৰ যিখিনি নেৰেশ্যনৰ কনচেপ্ট আছিলে নেৰেশ্যনৰ যিখিনি ধাৰণা আছিলে মই এইটো ভিডিঅ'তে শেষ কৰিছোঁ ইয়াৰ পাছত তোমালোকৰ ক্লাছ 10 বা 12 বা 8 9 যিখিনি অন্যান্য গ্ৰামাৰৰ কনচেপ্ট আছে সেইখিনি ভিডিঅ' যোগে তোমালোকক দেখাবলৈ যত্ন কৰিম সেইখিনিও চাই ল'বা আৰু এইখিনিতে কওঁ আকৌ কৈছোঁ মই যে এইটো বৰ্তমান সময়ত যিটো বৰ্তমান সময়ৰ চিটুৱেশ্যনটো মানে COVID-19 মই চিটুৱেশ্যনটোৰ কথা কৈছোঁ যিটো পেণ্ডেমিক্স ক্ৰিয়েট কৰিছে সেই চিটুৱেশ্যনটোৰ বাবে আমাৰ কি হৈছে ছাত্ৰ ছাত্ৰীখিনি পঢ়াত যথেষ্টখিনি বাধা আহিছে অনলাইন ক্লাছ কৰিছে কিবা কৰিছে কিন্তু ছাত্ৰ ছাত্ৰীসকল যথেষ্টখিনি উপকৃত হ'ব পৰা নাই আৰু সেইবাবে আমি ভিডিঅ' যোগে তেওঁলোকক কিছুমান কনচেপ্ট বা ধাৰণা দিব ট্ৰাই কৰি আছোঁ আৰু সেইবাবে আমি এইখিনি ইমানখিনি কৰি আছোঁ তোমালোকক ইয়াৰ আগতে মই ভইচ চেঞ্জ বুজালোঁ দেন নেৰেশ্যন কৰিলোঁ কুৱেশ্যন টেগ কৰিলোঁ ইয়াৰ উপৰিও ইণ্ট্ৰগেটিভ নিগেটিভ কেনেকৈ কৰে সেইবিলাকো কৰিছিলোঁ গতিকে সেই ভিডিঅ'বিলাক চাই ল'বা তোমালোকে আৰু গ্ৰামাৰৰ আটাইতকৈ জৰুৰী বস্তুটো হৈছে কি তোমালোকক মই সেইটো আগতে কৈছোঁ টেন্সটো যদি তোমালোকে জানি নোলোৱা তোমালোকে একো কৰিব নোৱাৰিবা কিন্তু ইংৰাজী গ্ৰামাৰ একোৱেই কৰিব নোৱাৰিবা গতিকে টেন্সটো ভালদৰে জানি লোৱাটো খুব প্ৰয়োজনীয় যিহেতু তোমালোকে দেখিলা দুটা পাষ্ট টেন্স হ'লে পাষ্ট পাৰফেক্ট হয় বুলি গম পালা তোমালোকে যদি নেৰেশ্যনৰ কথা কৈছোঁ মই যদি পাষ্ট পাৰফেক্ট কেনেকৈ লিখে সেইটো যদি গম নোপোৱা তেতিয়াতো তোমালোকে নেৰেশ্যনটো কৰিব নোৱাৰিবা গতিকে সেইখিনি তোমালোকে শিকি ল'বা তোমালোকৰ ওচৰত গ্ৰামাৰৰ বুকছ আছে তোমালোকে গ্ৰামাৰৰ বুকছ পঢ়িব পাৰিবা ইয়াৰ উপৰিও আমি তোমালোকক বুজোৱাৰ বাবে তোমালোকক বুজাই ভালদৰে দিবৰ বাবে আমি ভিডিঅ'খিনি আপলোড কৰি আছোঁ তাত টেন্সৰ ভিডিঅ' আছে বা ভইচ চেঞ্জৰ ভিডিঅ' আছে প্লাছ কুৱেশ্যন টেগৰ ভিডিঅ' আছে বা অন্যান্য ঢেৰ কনচেপ্ট কিবা কিবি আমি আপলোড কৰি আছোঁ আৰু লগে লগে 10ম শ্ৰেণীৰ যি দুখন টেক্সট বুক আছে সেই টেক্সট বুক দুখনৰ যিকেইটা চেপ্টাৰ আছে সেই চেপ্টাৰকেইটাৰ আটাইকেইটাৰে আমি এক্সপ্লেনেশ্যন আৰু চলিউশ্যনছ ভিডিঅ' যোগে আপলোড কৰিলোঁ অলৰেডি গতিকে সেইখিনি যদি তোমালোকে চাব বিচাৰা তোমালোকে এই ভিডিঅ'টোত যিটো ডেছক্ৰিপশ্যন দিয়া আছে সেই ডেছক্ৰিপশ্যনত তোমালোকৰ তাত লিংক দিয়া থাকিব তাত আমি প্লে'লিষ্টৰ লিংকটো দি দিছোঁ তোমালোকক সেই লিংকটোত ভিজিট কৰিলে তোমালোকে প্লে'লিষ্ট ৱাইজ বস্তুবিলাক পাই যাবা আৰু সেইখিনি চাই তোমালোকৰ ডাউটবিলাক দূৰ কৰিব পাৰিবা তোমালোকৰ সন্দেহবিলাক দূৰ কৰিব পাৰিবা গতিকে মই আশা কৰিছোঁ তোমালোকৰ আমাৰ এই প্ৰচেষ্টাটোৰ দ্বাৰা যথেষ্টখিনি উপকাৰ সাধন হ'ব কিবা যদি ডাউট থাকি যায় তোমালোকে
সেইখিনি কমেণ্ট কৰিবা। তোমালোকে মোক ফ্ৰেণ্ড বুলি ভাবিব পাৰা, তোমালোকৰ কাৰণে যিহেতু কৰি আছোঁ, গতিকে তোমালোকৰ উপকাৰ সাধন হ'লে আমাৰ এইখিনি যিটো প্ৰচেষ্টা সেইটো আমি সফল হ'ব বুলি আশা কৰিছোঁ। চ' তোমালোকে সেইখিনি কৰি ল'বা। আৰু যদি তোমালোকৰ কিবা নুবুজা কনচেপ্ট থাকে গ্ৰামাৰত, তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা। আমি সেইখিনিও পাছত লাহে লাহে ভিডিঅ' যোগে তোমালোকক বুজাই দিবলৈ যত্ন কৰিব পাৰিম। চ' এই ভিডিঅ'টো মই ইমানতে ষ্টপ কৰিব বিচাৰিছোঁ। আজি আমি এইটো ভিডিঅ'ত নেৰেশ্যন চেঞ্জৰ যিবিলাক আছিলে, আগৰ 3-4টা ভিডিঅ' আপলোড কৰিলোঁ। এইটো হৈছে আটাইতকৈ শেষৰটো ভিডিঅ', গতিকে তোমালোকে আগৰখিনিও চাই ল'বা, আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে চালেই পাবা। এণ্ড মই ভিডিঅ'টো ইমানতে ক্ল'জ কৰিছোঁ। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। থেংক ইউ অল।